কেওটসকল মূলতঃ আৰ্য গোষ্ঠীয় লোক। এওঁলোক কৃষিৰ লগত জড়িত অসমৰ এটি প্ৰাচীন সম্প্ৰদায়। এওঁলোক মূলতঃ ক্ষত্ৰিয় যদিও পিছত বৈশ্যৰ দৰে কৃষিকাৰ্যত জড়িত হ'বলৈ ল'লে। এওঁলোকৰ উৎপত্তিৰ লগত জড়িত ৰামায়ণকেন্দ্ৰিক এক কিংবদন্তি আছে। ৰজা জনকে এবাৰ যজ্ঞৰ আগত হাল হাতত লৈ মাটি চহাইছিল। তেওঁৰ লগত তেওঁৰ ৰাজ্যৰ বহুসংখ্যক ক্ষত্ৰিয়ইও হাতত হাল তুলি ল'লে। একাংশই পিছত প্ৰশাসনিক কাম-কাজৰ সলনি কৃষিকাৰ্যত জড়িত হ'বলৈ ল'লে আৰু সেইসকলে কালক্ৰমত হালক্ষত্ৰিয় নামে জনাজাত হ'ল। পিছত ক্ষত্ৰিয় অপভ্ৰংশ হৈ ক্ষত আৰু ক্ষতৰ পৰা কেওট হ'ল। অসমৰ সমাজ ব্যৱস্থাত এওঁলোকৰ স্থান কলিতাসকলৰ সৈতে সমপৰ্যায়ৰ। এওঁলোকৰ মাজত বিভিন্ন উপাধি যেনে হালৈ, ডেকা, বৰা, দাস, তালুকদাৰ, হাজৰিকা, নেওগ, শইকীয়া দেখিবলৈ পোৱা যায়। জালুৱা কেওট: এওঁলোক হ'ল অষ্ট্ৰী-দ্ৰাবিড় মূলৰ এটা জনগোষ্ঠী। পুৰণি কালৰে পৰা এই জনগোষ্ঠীৰ লোকে দাস, হুজুৰী, নায়ক, কৈৱৰ্ত, কেওট, ভৰালী, পাঠক, হাজৰিকা আদি উপাধি লিখি আহিছে। এওঁলোক নামনি অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু আন নদী-বিলৰ আশে-পাশে বাস কৰিছিল। নলবাৰী জিলাৰ বৰভাগ, বুকিয়া, বৰগাছা আদি ঠাইত এওঁলোকৰ বসতি এসময়ত বেছিকৈ পোৱা গৈছিল। কিন্তু বানপানীৰ কাৰণে এওঁলোকে পিছলৈ অসমৰ বিভিন্ন ঠাইলৈ নিজৰ বাসস্থান সলালে। নামনি অসমৰ কামৰূপ জিলাৰ মিৰ্জা, ৰামপুৰ, পুখুৰমাৰা, ডিমৌ, নলবাৰী জিলাৰ বৰগাছা, কুমাৰকুছি, দৰং জিলাৰ মঙ্গলদৈ, বাক্সা জিলাৰ খাগ্ৰাবাৰী, তামুলপুৰ, বৰপেটা আৰু বজালী জিলা আদি ঠাইত জালুৱা কেওট লোকসকলৰ বসতি দেখা যায়। জালুৱা কেইটসকলৰ মাজত দ্ৰাবিড়, অষ্ট্ৰিক অৰ্থাৎ কম পৰিমাণে মংগোলীয় লগত সংমিশ্ৰণ হৈছিল আৰু অষ্ট্ৰ-দ্ৰাবিড় লক্ষণ আটাইতকৈ বেছি বিৰাজমান। জাল কেওট সম্প্ৰদায়ৰ লোকৰ জনগোষ্ঠী অসম, পশ্চিমবংগ, উৰিষ্যা আদি ঠাইৰ খিলঞ্জীয়া লোক। পুৰণি কালৰে পৰা নিজৰ মূল পৰিচয় কৃষ্টি জীৱিকাৰ বাবে মাছ ধৰা কামৰ বাবে যিসকলে জাল, খালৈ আদি বনাই নিজৰ জীৱিকা নিৰ্বাহ কৰি থাকিল তেওঁলোক হ'ল জাল কেওট বা কৈৱৰ্ত।